জুবিনদাৰ হত্যাৰ ন্যায় পাব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণত কাপুচ কৰা নহ'ব। অপৰাধীসকলৰ অঙহী বঙহী বংশ পৰিয়ালৰ কথা বতৰা বডি লেংগুৱেজ এইখিনি আমি দেখিছোঁ। তাৰ পাছত আমি কৈছোঁ যদি কিবা কাৰণত যদি তথ্যৰ যদি তেওঁলোকে সঠিকভাৱে দিব নোৱাৰাৰ কাৰণে যদি কিবা কাৰণত হাৰি যাব লগা হয় তেতিয়াহ'লে বিজেপি চৰকাৰ জগৰীয়া হয়। এক্সিট পল আহিছে যাব, 4 তাৰিখে ফলাফল দিব, চৰকাৰ হ'ব। আমি কৈ আছোঁ আমাৰ চৰকাৰ হ'ব, কিন্তু মূল কথা জুবিনদাৰ হত্যাৰ ন্যায় পাব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণত কাপুচ কৰা নহ'ব। জুবিনদাৰ হত্যাৰ ফাষ্ট ট্ৰেক কোৰ্টৰ গোটেই কাম কাজ চলি আছে। তেনেকুৱা এটা সময়ত নিৰ্বাচনৰ সময়তে এই গোটেই ব্যৱস্থাটো তেওঁলোকে আৰম্ভ কৰিছে। আমি এই কথা আগতেও কৈছিলোঁ যে নিৰ্বাচনৰ আগত বা পিছত এই কাম কৰিব। ফাষ্ট ট্ৰেকৰ কাম তেওঁলোকে আগতীয়াকৈ নকৰে, কাৰণ ফলাফল আহিব। ফাষ্ট ট্ৰেকত কৰিলে সোনকালে ফলাফল আহিবৰ কাৰণে নিৰ্বাচনৰ আগে বা নিৰ্বাচনৰ পাছত এই কাম কৰিব বুলি আগতে কৈছিলোঁ। সেই কামটো আমাৰ যিটো ভৱিষ্যতবাণী প্ৰমাণ হৈছে। এতিয়া ফাষ্ট ট্ৰেক কোৰ্টত এতিয়া বিচাৰ চলি আছে। আমি ক'ব খুজিছোঁ চৰকাৰ বা এতিয়া যিসকলে চৰকাৰ যদিও নাই, এতিয়া তেওঁলোকৰ যিসমূহ তথ্য পাতি আজি যদি কিবা কাৰণত যদি ফাষ্ট ট্ৰেক কোৰ্টত যিসকল অপৰাধী আছে তেওঁলোক হাৰি যোৱাৰ সুযোগ পায়, কাৰণ অপৰাধীসকলৰ অঙহী বঙহী বংশ পৰিয়ালৰ কথা বতৰা বডি লেংগুৱেজ এইখিনি আমি দেখিছোঁ। তাৰ পাছত আমি কৈছোঁ যদি কিবা কাৰণত যদি তথ্যৰ যদি তেওঁলোকে সঠিকভাৱে দিব নোৱাৰাৰ কাৰণে যদি কিবা কাৰণত হাৰি যাব লগা হয় তেতিয়াহ'লে বিজেপি চৰকাৰ জগৰীয়া হ'ব। এক্সিট পল আহিছে যাব, 4 তাৰিখে ফলাফল দিব, চৰকাৰ হ'ব। আমি কৈ আছোঁ আমাৰ চৰকাৰ হ'ব, কিন্তু মূল কথা জুবিনদাৰ হত্যাৰ ন্যায় পাব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণত কাপুচ কৰা নহ'ব। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ এই গোটেই ফাষ্ট ট্ৰেক কোৰ্টত চলি থকা বিচাৰ প্ৰক্ৰিয়াত যদিহে ক'ৰবাত যদি তথ্যৰ যদি ক'ৰবাত যদি তেওঁলোকে সঠিকভাৱে তথ্য, যেনেকৈ এগৰাকী ব্যক্তিৰ ধৰ্ষণ কৰি হত্যা হোৱাৰ পাছত অৰ্ণময় বৰাৰ হত্যাৰ পিছত সুপ্ৰিম কোৰ্টত অপৰাধীয়ে ইয়াৰ পৰা যাবলৈ সুযোগ পালে তথ্য দিব নোৱাৰে। কাৰণ কাৰ দুৰ্বলতাটো? কাৰ দুৰ্বলতা? চৰকাৰৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ। ঠিক তেনেকৈ জুবিনদাৰ হত্যাৰো এই গোটেই প্ৰক্ৰিয়াটোত বিজেপি চৰকাৰ আছিল। তেওঁলোকে সঠিক তথ্য নিদিলে আগন্তুক দিনসমূহত অপৰাধী যদি হাৰি যায়, মুকলি আকাশৰ তললৈ ওলাই যায়, তেতিয়াহ'লে অসমৰ ৰাইজে আৰু আমি কোনেও এই কথা কেতিয়াও ক্ষমা নকৰোঁ। আগন্তুক দিনসমূহত ইয়াৰ এই গোটেই বিষয়টোক লৈ আগন্তুক দিনসমূহত আমাৰ কৰণীয় যিটো দায়িত্ব আছে এই দায়িত্ব আমি পালন কৰিম। আমাৰ সংগ্ৰাম চলিছে আৰু চলিব। এক্সিট পল আহিছে যাব, 4 তাৰিখে ফলাফল দিব, চৰকাৰ হ'ব। আমি কৈ আছোঁ আমাৰ চৰকাৰ হ'ব, কিন্তু মূল কথা জুবিনদাৰ হত্যাৰ ন্যায় পাব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণত কাপুচ কৰা নহ'ব। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ এই গোটেই ফাষ্ট ট্ৰেক কোৰ্টত চলি থকা বিচাৰ প্ৰক্ৰিয়াত যদিহে ক'ৰবাত যদি তথ্যৰ যদি ক'ৰবাত যদি তেওঁলোকে সঠিকভাৱে তথ্য, যেনেকৈ এগৰাকী ব্যক্তিৰ ধৰ্ষণ কৰি হত্যা হোৱাৰ পাছত অৰ্ণময় বৰাৰ হত্যাৰ পিছত সুপ্ৰিম কোৰ্টত অপৰাধীয়ে ইয়াৰ পৰা যাবলৈ সুযোগ পালে তথ্য দিব নোৱাৰে। কাৰণ কাৰ দুৰ্বলতাটো? কাৰ দুৰ্বলতা? চৰকাৰৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ। ঠিক তেনেকৈ জুবিনদাৰ হত্যাৰো এই গোটেই প্ৰক্ৰিয়াটোত বিজেপি চৰকাৰ আছিল। তেওঁলোকে সঠিক তথ্য নিদিলে আগন্তুক দিনসমূহত অপৰাধী যদি হাৰি যায়, মুকলি আকাশৰ তললৈ ওলাই যায়, তেতিয়াহ'লে অসমৰ ৰাইজে আৰু আমি কোনেও এই কথা কেতিয়াও ক্ষমা নকৰোঁ। আগন্তুক দিনসমূহত ইয়াৰ এই গোটেই বিষয়টোক লৈ আগন্তুক দিনসমূহত আমাৰ কৰণীয় যিটো দায়িত্ব আছে এই দায়িত্ব আমি পালন কৰিম। আমাৰ সংগ্ৰাম চলিছে আৰু চলিব।